এনেকে গাড়ী চাড়ী পাৰ্কিং হৈ গ'ল এয়া দীপদা আৰু নমস্কাৰ 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 বহুত বহুত ভাল লাগিল বহুত দিনৰ মূৰত দেখা পালো আজি এই পুলকৰ কাম কৰিব আহিছো হা সেইকাৰণে বিৰাট ভাল লাগিছে হেন কথা দিছো না ৰ গাঁৱৰ মতাহি 3 আহি আছে যেনেকে 1 2 মৰম দিছিলে আমি আশা কৰিম 3 2 যেন তেনেকে মৰম দিয়ে আপোনালোকে অতি সোনকালে মানে পাব ৰাইজৰ মাজত বিলাই দিম আমাৰ এই হকি কাকা আছে এইফালে প্ৰাণজিত কাকা আছে এইফালে ৰাহুল ইয়াকো ওলাই দিম এই ৰাতি আহি পাল 10টা বজাত নিখাছৰ তাত ৰাতি আহিব নহয় দে তো অলপমান উল্টা পুল্টা হল বলো ৰাস্তাটো তাৰপিছত ফাইনেলি আহিলো এতিয়া আমাৰ ঘৰলৈ প্ৰৱেশ কৰক সোমাই দিয়া দীপদা সোমাই দিয়ক আমি এইটো ৰুমতে থাকিছিলো এতিয়া আমি বাই 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 এতিয়া আমি পুলকৰ ঘৰত যাম ধুনীয়াকৈ আৰু আমি ফাইনেলি বুকৰ পৰা যাব ওলালো আৰু এই মোহন দাই মানে লগ পাই মানে বহুত বেছি ভাল লাগিল আৰু আমাৰ মাজত লগ আহি চলি থাকে আৰু কামো চলি আছে ৰাহুলৰ লগত লগ পাই এটা নতুন সৃষ্টি হ'ল সেইটো বহুত বেছি ভাল লাগিছে মোহন দা কওক কেনেকুৱা বাকী ভালে আজি এটা ভাল লিখে আজি গম পালো মানে এনে জানে শুনি আছো কিন্তু আজি খুব ভাল ধুনীয়া দহ গানটো একচুৱেলি আমাৰ মোহন দাই ডাইৰেকশ্যন কৰিছিলে আৰু মিউজিকো কৰিছিলে গতিকে কিমান দিনৰ ভিতৰত আহিব গানটো এইটো জানবা কৰছে 5-6 দিন 5-6 দিন এতিয়া আমি পুলকহঁতৰ ঘৰত যোৱাৰ আগতে আমি হাঁহিমত অকণমান মানে লগৰ দুজন মানে মাতিছে অকণমান যোগাৰ কৰিছে বোলে খোৱা বোৱা খাই বৈ যাই থাকো বাই বাই এয়া আমি এতিয়া হাঁহিমলৈকে গৈ আছো আমাৰ লাহল কেনে জাৰ্ণিটো কেনে লাগিছে ক আমাৰ জাৰ্ণি একদম মজা দীঘলীয়া আজি কে নম্বৰ দিন আজি আমাৰ জাৰ্ণি আমাৰ 12 তাৰিখৰ পৰা আৰম্ভ হ'ল আৰু আজি এটা বৰ্তমান আমি গৈ আছো হাঁহিম মেঘালয় আৰু লগতে এটা কথা গাইছে আজি শ্বুটিং নাই মানে আজি অকণমান ভাবিছো যিহেতু আমি গোৱালপাৰা চাইডে আহিছো ইয়াতে অকণমান ঘূৰা ফুৰা কৰি যাওঁ কি কৰা হ'ল একদম মজাং আৰু লগতে মোৰ এটা ইউটিউব চেনেল আছে যিসকলে নাজানে সেইসকলক কৈছো প্ৰাণজিত ৰাভা বেংক বুলি আছে গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থব এতিয়া আমি ডাইৰেক্ট হাঁহিমলৈকে গৈছো ভাবেশ কেনেকুৱা কেছটো কি হৈছে জানা কিয় হাঁহিলো আপোনালোকে সেইটো গম পোৱা নাই আমি মানে যিহেতু হাঁহিমত গৈ আছো সেইকাৰণে আমি হাঁহিমে আৰু হাঁহিমে আমি হাঁহিমত যাই আছো যিহেতু আমি হাঁহি থাকিব লাগে হাঁহিমত হাঁহিব লাগিব আৰু হাঁহিমত আমি গোটেইখিনি পৰিৱেশ দেখাম মানে কি বাৰু আৰু হাঁহিমত আমি হাঁহ খাম এইটোকে মাথা নষ্ট কৰি দিছে জানা ক'ত অলপমান আহিব লাগে বোলে কিমান আহিব লগা কৰিছে চাওঁ ফাইনেলি আমি আহি পালো মানে হাঁহি কি বস্তু দেখাবা এইটো ৰাস্তাই দিয়ে ৰাতি মানে সন্ধিয়া হোৱাৰ লগে লগে হাতী যায় আৰু ইহঁতৰ ঘৰত এটা দৃশ্য দেখাই আছো আপোনালোকে চাওক খানৰ কাৰণে হাতীয়ে ওপৰৰ এই টুকুৰাটো ভাঙি দিছে এই টুকুৰাটো ভাঙি ফালে হাতীয়ে ধান খাইছে এই জুগদুবাতে এতিয়া আছো আৰু আমাৰ এই জন ভাইৰ ঘৰত আছো এই হাঁহ চাফা কৰি আছে ধুনীয়াকে ইয়াত তেল হ'ব কিজানি মাইকী হাঁহ ইয়াত কালাৰ চাই গম পাব লাগে ক ভাই খবৰ কেনেকুৱা ক খবৰ মজা একদম আৰু এই কিবা হাতী চাতী আহি আছে নেকি এইকেইদিন হাতী এই অলপ আগতে আহি গ'ল এতিয়া নাই বৰ্তমান ভগৱান আছে এতিয়া এই ভয় লাগে সোনকালে ওলাব খাই বই এক লগত কমচে কম 50-60টা মান একেলগত আহি এইয়া ৰাহুলে একদম যা যোগাৰ কৰি আছে মানে হাঁহ মাংসটো ভালকে খাব লাগিব না গেষ্ট্ৰিকৰ ফুটটো খাই লওঁ এইয়া হাঁহটো এতিয়া কাটিম পুৰা হাতটো কাটিব লাগিব আৰু পিঁয়াজ কাটি লৈছো আলু আৰু আদা মছলা ভিতৰত
বহুত ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ চিৰিয়েলখন চাইছিলে নে চোৱা নাছিলে দাদা অ এতিয়া আৰু হেৰি ইয়াৰ ৰঙত আহি আছে হাইৰ খাপলাংকাই ৰঙতে আকোবাৰ দিছে এইখানে 7টা বজাত চাব তাৰপিছত ময়ো আহি আছো 30 নম্বৰ এপিছড মানৰ পৰা লাগি আছে ৰ এনেতো জুমুনি হৈ আছে তাকে চাই অলপ মাজে মাজে ধুনীয়া হেৰি গধূলি কামৰ মাজতে অলপ হাঁহি ওলাই আৰু মানুহৰ জীৱনতো কি আছে কি আৰু হাঁহি ফূৰ্তি এই জীৱন এয়া মাংস এইখিনি ওলালে গতিকে ইয়াৰে ৰন্ধা দায়িত্বটো আমাৰ ৰাহুল জোনাকৰ গতিকে ৰাহুলে মানে বহুত ভাল বনায় মানে পিছি গ'লো নেকি উঠাই দিয়া হ'ল পইচা দিবি নেকি আৰু অলপ ভালকৈ কৈ দিম কি কৰিছে হা ফ্ৰেছ পানীত গা ধুইছোঁ এয়া মোটামুটি 50% না 60% হৈ গ'ল মাংস আৰু এয়া লাহেকৈ পানী দিম আৰু লাহেকৈ পানী দিব এয়া জিৰা দিছে কেনেনে হৈছে অকণমান টেষ্টিং কৰি চাওঁ বুলি ভাবিছোঁ এতিয়া খাই বৈ ইয়াৰ পৰা পুলক নিশাচৰ ঘৰলৈকে গৈ আছোঁ ধামাকা ভিডিঅ' আপোনালোকে চাই থাকিবলৈ পাব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এয়া এতিয়া আমি ভাত খাই আছো আৰু এয়া ধুনীয়াকৈ হাঁহ মাংস আৰু এয়া মজা বনাইছে ৰাহুল দাই ৰাহুলে মজা বনাইছে ৰাহুল বঢ়িয়া আমি ভাত খাই আছো এতিয়া এয়া আমাৰ এয়া জেঠি এয়া ধুনীয়াকৈ জুই পুৱাই আমি আছো একেলগে এয়া জুই পুৱাই আছো জেঠা আহিলো বেয়া লাগিছে নেকি ভাল লাগছে কিমান ধুনীয়া লাগছে আজি যে আপোনালোকক আমাৰ ঘৰত পাম তাৰ বাবে আমাক বিৰাট ভাল লাগিলে আৰু আজি যে সঁচাকৈ দেখা পালোঁ আপোনালোকক টিভিতে দেখা পাইছিলোঁ আজি যে সঁচাকৈ আমাৰ ঘৰতে আহি ওলালি তাৰ বাবে বহুতখিনি বহুত ভাল বুলি ভাবিছোঁ আৰু যেনেধৰণে খাব বিচাৰিছিলোঁ যি খাব বিচাৰিছিলোঁ চবখিনি খোৱালে এতিয়া দায়িত্ব হ'ল ডাইলগ শুনাব লাগে যিহেতু খাই বৈ ল'লোৱে এতিয়া উপায় নাই ডাইলগ এটা শুনাবই লাগিব আৰু ৰাইজৰ আৰু জেঠাহঁতৰ অনুৰোধ মানে এনেকৈ মই ডাইলগ অকণমান কৈ আছোঁ আৰু গাইজ কি ক'ব আৰু মানে উপায় নাই ভাল পাই যিহেতু ডাইলগ অকণমান শুনাই আছোঁ জেঠাহঁতে চাওক কি ধুনীয়া হাঁহি ৰিয়েকশ্যন এইগিলা মজা আৰু গাঁৱৰ আহি একদম ঘৰৰ মানুহৰ দৰে মিলি জুলি একদম সুন্দৰভাৱে চাহ কাটিলোঁ কাটি সুন্দৰভাৱে যে বনাই খোৱালে তাৰ বাবে ধন্যবাদ দিছোঁ কেনেকুৱা লাগিল কোৱা আহি মেলি একদম নিজৰ ঘৰ নিজে বনাই মেলি খাইছোঁ আৰু চব আমিয়ে মালিক আজি চব এৰি দিছে একদম হাঁহৰ গঁৰাল এৰি দিছে পাকঘৰ এৰি দিছে এইখিনি আদৰ সাদৰ কৰাৰ কাৰণে বহুত বেছি ধন্যবাদ জেঠা জেঠি ডাইৰেক্ট কৈছোৱে না আমি ইমান ধুনীয়া বইল দালি আৰু এতিয়া জেঠাহঁতৰ ঘৰৰ পৰা বিদায় ল'লোঁ এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট পুলক নিশাচৰ ঘৰত আৰু পুলক নিশাচৰ ঘৰৰ পৰা আপোনালোকে ভিডিঅ'সমূহ চাই থাকিবলৈ নাপাহৰিব এয়া ভৱিষ্যত ধুনীয়াকৈ গাড়ী চলাই আছে পাম আৰু এতিয়া পুলক নিশাচৰৰ ঘৰ আৰু দুধনৈ ষ্টেচনৰ পৰা বেছি আহিব নালাগে অকণমান আহিলে পুলকৰ ঘৰ পায় গতিকে পামেই আৰু পুলকৰ ঘৰ সোমালোঁ আৰু এয়া এইটো আছে দীপদা হা দে দীপদা ফুলে হৈ গৈছিলে ফুল হৈ গৈছিল ভিডিঅ' ফুল হৈ গৈছিলে পুতুককে আহিবলৈ ফাইনেলি আৰু এতিয়া মই পুলক ভাইৰ ঘৰত আহি পালো এয়া এনেকে গাড়ী চাড়ী পাৰ্কিং হৈ গ'ল এয়া দীপদা আৰু নমস্কাৰ বহুত ভাল লাগিল বহুত দিনৰ মূৰত দেখা পালো আজি এই পুলকৰ কাম কৰিব আহিছো হা সেইকাৰণে বিৰাট ভাল লাগিছে সেনেহেন কথা দিছো না গাঁৱৰ মতাহি 3 আহি আছে যেনেকে 1 2 মৰম দিছিলে আমি আশা কৰিম 3 2 যেন তেনেকে মৰম দিয়ে আপোনালোকে অতি সোনকালে মানে পাব ৰাইজৰ মাজত বিলাই দিম আমাৰ এই হকি কাকা আছে এইফালে প্ৰাণজিত কাকা আছে এইফালে ৰাহুল ইয়াকো ওলাই দিম হুৰটো ইয়ে কৰা হুৰটো ইয়ে কৰিছে গানটো পুৰা বুকু ফুলি গৈছে দেই একদম ফুৰ্তিতে তো এই ৰাতি আহি পাল 10টা বজাত নিশাচৰৰ তাত তো ৰাতি আহিব নহয় দে তো অলপমান উল্টা পুল্টা হ'ল বাৰু ৰাস্তাটো তাৰপিছত ফাইনেলি আহিলো এতিয়া আমাৰ ঘৰলৈ প্ৰৱেশ কৰক সোমাই দিয়া
গতিকে নেক্সট ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ শ্বুটিং কেনেকৈ ক'ত কি হ'ল কি নহ'ল গতিকে নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ আৰু যিসকলে এতিয়ালৈকে ফ'ল' কৰা নাই প্লিজ ফ'ল' এটা কৰি দিব আৰু যিসকলে লাইক কৰা নাই লাইক কৰিব আৰু কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ত আহি আছে সম্পূৰ্ণ শ্বুটিঙৰ ভিডিঅ'টো